পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ এটা মিনি ব্লগলৈ। বিশেষ কাৰণবশতঃ মৰিয়নি আহিছিলো। লগত মোৰ আগৰ ব্লগবোৰত আপোনালোকক চিনাকি কৰি দিয়া মৰমৰ ভণ্টি মধুস্মিতা উৰফে লছপচিবাই। সাডেন প্লেন কৰি ওলালো মৰিয়নি নাগাজাঙ্গা পাঞ্চৱাল গাঁৱত থকা এখন সৰু মৰম লগা উদ্যানলৈ। ভাবিলো আমিও চাম, আপোনালোককো দেখুওৱা হ'ব। সেই গতিকে শেহতীয়া আহাৰৰ বোকাৰ উমাল সুগন্ধি লৈ পালোগৈ দিব্য উপবন। নামেই কি সুকীয়া, নামৰ দৰে কামো চাওকচোন কিমান ধুনীয়া। কাব্যিক ভাষাত দৃষ্টিনন্দন। অলপ সময়ৰ বাবে এনে লাগিল অমৰাৱতীৰ যেন কোনোবা এখন সৰু বাগিচাতে সোমাইছো। ৰিঙিয়াই থকা পাহাৰৰ টিং তথা হাবিৰ জুৰিৰ কুলু কুলু শব্দ মুঠতে এইবাৰ মোক সেউজীয়াই লগ ধৰিছে। এই উদ্যানখন দেখি সৰুতে অঁকা প্ৰাকৃতিক দৃশ্যবোৰেহে মনত দোলা দিলেহি। সম্পূৰ্ণ চহা জীৱনৰ মাজত সৃষ্টি কৰা হৈছে দিব্য উপবন। আহিব পাৰে দেই ৰাইজ, প্ৰৱেশ মূল্যও ন্যূনতম। গতিকে আপোনালোককো দেখুৱালো আৰু আমিও ফটো মাৰি ঘৰলৈহে উভতিলো। সকলোৱে ভ্লগটি মৰম দিব দেই। পুনৰ এটি নতুন ভ্লগৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। বাই বাই।